বাবা ভাঙ্গাৰ 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ সেই মহান জ্ঞানীৰ ভৱিষ্যবাণী যিয়ে নেকি বহুত যুগৰ প্ৰতি যুগ ধৰি বহুতো ভৱিষ্যবাণী কৰি আহিছে। 2026 চনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গভীৰ আৰু গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে, যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। ই অপেক্ষা কৰিছে আপোনাৰ কাৰণে 2026 চনটোত। হওক প্ৰিয় বন্ধু বান্ধৱীসকল, জানি লওঁ মীন ৰাশিৰ ব্যক্তিসকল। প্ৰিয় দৰ্শক, জীৱন এটা জেগাতে ৰৈ নাথাকে। কেতিয়াবা ভাল সময়, কেতিয়াবা বেয়া সময়। এইটোৱেতো জীৱনত আমাৰ সকলোৰে আচল ৰহস্য। সুখ থাকিলে একাল দুখো থাকিব। প্ৰিয় দৰ্শক, 2026 চনত এনেকুৱা পৰিৱৰ্তন আহিব, মীন ৰাশি বা মীন লগ্নৰ জাতক জাতিকাসকলে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটা নতুন ঘটনা পৰিঘটনা হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ এই ভিডিঅ'টোত জানিবলৈ পাৰিব 2026 চনত কেতিয়াৰ পৰা আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। 2026 চনটোত 2026 চনটোত কোনটো মাহৰ পৰা আপোনালোকৰ ভাগ্য সলনি হ'ব, কোন গ্ৰহ নক্ষত্ৰ 2026 চনটোত আপোনাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। 2025 চনত বহুতো ঘাত প্ৰতিঘাত মাজেৰে আপুনি পাৰ হৈছে, কিন্তু 2026 চনত আমাৰ জীৱনটো কেনেদৰে পাৰ হ'ব নিশ্চয় আপোনালোকে ভাবিছে, আৰম্ভণি কৰিছে। চাওঁতে চাওঁতে বছৰৰ প্ৰথম মাহটো জানুৱাৰী মাহটো বিহু পালেহি। 2 সপ্তাহ গ'লেগৈ, 2 সপ্তাহ পাৰ হ'ল। 2025 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বহুতো ধাক্কা দিছিল। 2025 চনত বহুতো সমস্যা পাইছিলে আপুনি কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, কিন্তু 2026 চনত হ'ব গৈ আছে আপোনালোকৰ সকলোৰ ক্ষেত্ৰত জয় জয় লাভ। প্ৰিয় দৰ্শক, জানো আহকচোন তেনেহ'লে 2026 বছৰটো আপোনালোকৰ কেনেদৰে পাৰ হয়। তাৰ আগতে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুসৰি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আৰু গোপন ৰহস্য আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্টত বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে গৈ চাব পাৰে। আৰু প্ৰিয় দৰ্শক, আপুনি ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। বিভিন্ন ধৰণৰ সমস্যা পাই আছিল। বাবা ভাঙ্গাই কৈছে 2026 চনত গ্ৰহৰ অৱস্থা চেঞ্জ হৈছে আপোনালোকৰ ভাগ্য। বাবা ভাঙ্গাৰ ভৱিষ্যবাণী 2026 চনটোত মাজে মাজে আপোনালোকৰ দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ৰাশিৰ কাৰণে পঞ্চম ভাৱ হয়। আপোনালোকৰ মনৰ মাজত কেতিয়াবা কেতিয়াবা ভিতৰত যুদ্ধ চলে। আপোনালোকে বাস্তৱ দুনিয়াত থাকে, কিন্তু আপোনালোকৰ মন গৈ থাকে সপোনৰ দিশত। এয়াই আপোনালোকৰ সকলোতকৈ ডাঙৰ শক্তি আৰু ক্ষতিও। 2026 চনত মাজে মাজে সময়ে আপোনাৰ ৰাশি দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশি প্ৰৱেশ কৰাৰ ফলত কিছুমানৰ ক্ষেত্ৰত আহিব সফলতা, কিন্তু মাজে মাজে মনৰ মাজত যিটো যুদ্ধ চলি থাকে সেইটো যুদ্ধ আমি বাস্তৱত দেখুৱাব নালাগিব, আঁতৰাব লাগিব। 2026 চনত প্ৰেম, শিক্ষা, কেৰিয়াৰৰ ক্ষেত্ৰত য'ত আপুনি হাত দিয়ে তাতে সফলতা পাব, কিন্তু কৰ্ম কৰি যাওক। ধন অহাৰ সম্ভাৱনা আছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা ইউটিউবৰ জৰিয়তে যদি আপুনি ইনকাম কৰি আছে, ইনকামো আপোনালোকৰ যথেষ্ট ভাল দেখা পোৱা গৈছে। বাবা ভাঙ্গাই কিছুমান ক্ষেত্ৰত 2026 চনত সতৰ্ক হৈ থাকিবলৈ কৈছে। জানো আহকচোন, তাৰ আগতে চেনেলটো লাইক কৰি থ'বলৈ একেবাৰে নাপাহৰিব, ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। বাবা ভাঙ্গাই কৈছে 2026 চনটোত আপুনি নতুন কাম কাজত কৰিবলৈ উচ্চ আকাংক্ষা পাব। এই বছৰ আপোনালোকে এনেকুৱা কাম কৰিব পাৰিব যিটো আপুনি কাম কৰিব তাৰ ফলত আপোনালোকৰ ঈশ্বৰৰ ভগৱানৰ আশীৰ্বাদ লৈ আপুনি কাম কৰিবলৈ পাৰিব। মনৰ ভাৱ আপোনালোকৰ ভক্তি মনেৰে পাৰ হ'ব। মীন ৰাশিৰ উপাদান হৈছে জল। বাবা ভাঙ্গাই কৈছে 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিদেশত যোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা গৈছে। যিসকলে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ পজিটিভ এটা চিন্তা চৰ্চা কৰি লৈ তেওঁলোকে বিদেশত যাব পাৰে, যোৱাৰ এটা সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
সেয়েহে বিদেশত যদি আপোনালোকৰ এই বছৰটোত পঢ়িবলৈ ষ্টাডি কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ এই বছৰটো শুভ থাকিব। বাবা ভাংগাৰ তৃতীয় ভৱিষ্যবাণীটো সাৱধান থাকিব লাগিব, জানি লওক। বাবা ভাংগাই সাৱধানে থাকিবলৈ কৈছে। সকলোতকৈ আপোন মানুহ আপোনাৰ শত্ৰু হ'ব পাৰে, সেয়েহে কথা কমকৈ ক'ব লাগিব। কিছুমানৰ ক্ষেত্ৰত চালি জাৰি চাই পৰিৱেশ চাই কথা ক'ব লাগিব, নহ'লে দুখ আপুনিয়ে পাব। মীন ৰাশিৰ জাতক জাতিকাসকলে খুব সহজতে মানুহক বিশ্বাস কৰি লয়। 2026 চনটোত এই বছৰটোত আপোনালোকৰ বহুতেই প্ৰিয় বন্ধু সৈতে আত্মীয়ৰ সৈতে আপোনালোকৰ সফলতাৰ সুযোগ নি বহুত ধৰণৰ ডাঙৰ সমস্যাক লৈ আৰ্থিক ক্ষতি হ'ব পাৰে, সেয়ে খুবেই সাৱধান হৈ চলিব লাগিব। এই বছৰ আপোনালোকৰ গোপন কথা, মনৰ কথা কাকো শ্বেয়াৰ নকৰিব। আত্মীয় মানুহ যিমান আত্মীয় নহওক কিয় মা দেউতাৰ লগত সম্পৰ্কটো ধুনীয়া ৰাখি মনৰ কথা শ্বেয়াৰ কৰক। মা দেউতাতকৈ এই পৃথিৱীত কোনো আপোন নহয়, সেই মা দেউতাৰ লগত শ্বেয়াৰ কৰক। নিজৰ মনটো সঠিকভাৱে ডিচিশ্যন লৈ কাম কৰক। এই জীৱনত কাকোকে বিশ্বাস কৰি আপোনালোকৰ ATM হওক, মনৰ কথা হওক খুলি নক'ব, কাৰণ সকলোৱে স্বাৰ্থৰ কাৰণেহে আমাক ইউজ কৰিব বিচাৰে। যিসকলে বিদেশত বা বাহিৰা দেশত বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে, কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, কোম্পানীত জব কৰি আছে, তেওঁলোকে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। ইমান চিধা হৈ লাভ নহ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি, কেৰিয়াৰৰ প্ৰতি ফ'কাছ কৰিব লাগিব। যদি আপুনি 30,000 টকা ইনকাম কৰি আছে বা 40,000 টকা ইনকাম কৰি আছে, তাৰে ভিতৰত আপুনি 12% এটা ছেভিং কৰি ৰাখক। হয়, সঞ্চয় কৰিব পাৰিব। এই বছৰটো আপোনাৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে, কিন্তু খৰচৰ মাত্ৰাও বাঢ়িব। সেয়েহে নিজৰ খৰচৰ মাত্ৰাবোৰৰ ওপৰত লক্ষ্য ৰাখক আৰু ছেভিং কৰক। যদি 40,000 টকা 50,000 টকা ইনকাম কৰি আছে বাহিৰত বিদেশৰ কোম্পানীত কাম কৰি কেনে, তেনেহ'লে তাৰে ক্ষেত্ৰৰ পৰা আমাৰ 12% এটা ছেভিং কৰক, কাৰণ ছেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী। মানুহৰ জীৱনত কাৰ কেতিয়া কি হয় আমি কোনেও নাজানো, আপুনিও নাজানে, ময়ো নাজানো। সেয়ে জীৱনত আজি ধুনীয়া দিনটো উপভোগ কৰক, যে ভাগ্যৱান যে আপুনি মই এজন ভাগ্যৱান যে আজি ইমান ধুনীয়া দিনটো দেখিবলৈ পাৰিছোঁ। সেই বুলি বিশ্বাস ৰাখি মনৰ মাজত আগবাঢ়ি যাওক। চতুৰ্থ প্ৰতিকাৰ হৈছে বৃহস্পতি পঞ্চম ভাগত থকাৰ কাৰণে যিসকলে শিল্পী, লেখক, টিচাৰ, ছিংগাৰ এনেকুৱা সংস্থাৰ লগত জড়িত হৈ আছে, তেওঁলোকে সমাজত মান সন্মান পাব। বাবা ভাংগাই কৈছে শিল্পই এই সমাজখনক বচাব। আপোনালোকৰ সৃষ্টিশীল কাম কৰাত আপোনালোকৰ সমাজৰ পৰা মৰম বুটলিব, মৰম ল'বলৈ, সমাজত মান সন্মান কঢ়িয়াবলৈ আপোনালোকে সক্ষম হ'ব, লাভ কৰিব। 5 নম্বৰ ভৱিষ্যবাণী বাবা ভাংগাই কৈছে 5 নম্বৰ ভৱিষ্যবাণী সকলো চলি থকাৰ মাজতো স্বাস্থ্যৰ ক্ষেত্ৰত বাবা ভাংগাই অলপ সতৰ্ক হৈ চলিবলৈ কৈছে। 2026 চনত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। আপোনালোকৰ ভৰিৰ ক্ষেত্ৰত কিছু অঘটন ঘটিব পাৰে, সেয়েহে যত্ন ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা লগাৰ কাৰণে বুকৰ কফ, ভৰিৰ বিষ, পেইন হ'ব পাৰে, সেয়েহে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। পানীৰ ওচৰত গ'লে অলপ সতৰ্ক হৈ থাকিব। লাষ্টত ভৱিষ্যবাণী হৈছে প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 চনত অবিবাহিত লোকসকলৰ কাৰণে এনেকুৱা এজন ব্যক্তি আপোনাৰ লাইফত আহিব, যাক দেখাৰ লগে লগে আপোনাৰ মনত আপোনাৰ জীৱন সলনি হৈ যাব। লাভ ৰিলেশ্যনশ্বিপত বুজাবুজি থাকিব। যিসকলে ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে, লাভ ৰিলেশ্যনশ্বিপত বুজাবুজি থাকিব, মৰম চেনেহ বাঢ়িব। কিন্তু সম্পৰ্কবোৰত বেছি দীঘলীয়া সম্পৰ্কবোৰত অলপমান ফাঁক মেলিব পাৰে 3rd-person ব্যক্তি অহাৰ কাৰণে। সেয়েহে এটা ৰিলেশ্যনশ্বিপত 3rd-person ব্যক্তি কেতিয়াবা আহিবলৈ নিদিব। বৃহস্পতিৰ আশীৰ্বাদত 2026 চনটোত যিসকল নতুনকৈ বিবাহ হৈছে, সন্তানৰ কথা ভাবি আছে, তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত শুভ ফল পাব। নতুন অতিথি আহিবলৈ গৈ আছে 2026 চনটোত। এই বছৰত 2026 চনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ লাষ্টৰটোৰ ভৱিষ্যবাণী হৈছে হঠাৎ ক'ৰবাৰ পৰা লটাৰীৰ যোগ, বহুতে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 চনটো আপোনালোকৰ কাৰণে অপেক্ষা কৰিছে এক নতুন সুযোগৰ বছৰ, গল্ডেন অপৰচুনিটিৰ সুযোগ। এই বছৰটো আপোনাৰ মনত শান্তি বজাই ৰাখি যিকোনো কৰ্মৰ ক্ষেত্ৰত শান্তি মগজুৰে ডিচিশ্যন লওক আৰু ফ'কাছ আৰু ডিচিপ্লিন মেইনটেইন কৰি
বছৰটো আৰম্ভণি কৰক আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত ভাল দিন আহিবলৈ গৈ আছে বৃহস্পতি গ্ৰহৰ কৃপাৰ ফলত 2 জুনৰ পাছত আপুনি জয় লাভ কৰিব পাৰিব সকলোৰ ক্ষেত্ৰত আহিব কিন্তু আপোনালোকৰ কৰ্ম ধৈৰ্য ধৰি আপুনি ফকাস এটা জাগাত ৰাখি কাম কৰিব লাগিব প্ৰিয় দৰ্শক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী ভিডিঅটো আমি সামৰণি মাৰিছো আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম 2026 চনত আপোনাৰ লগত আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ